নমস্কাৰ, মই ভাস্কৰ দাস। মোৰ অন্যটি নতুন ভিডিঅ'ত স্বাগতম। এই মানুহজনী ইমান ভাগি পৰিছে এতিয়াও, মানে খুব খুব বেয়া লাগে। অন্তত বৌৰ কাৰণে জুবিন দাই ন্যায় পাব লাগে, বেলেগৰ কাৰণে নহ'ল, বৌৰ কাৰণেহে। জুবিন দাক এই মাকে নিজৰ সন্তানক মৰম কৰে, তেনেকৈ মৰম কৰে। মানে বৌ ধৰক এতিয়া আমাৰ শ্বুটিঙত থাকিলেও মানে গ'লি উঠিলা, মানে সেই যে মাকে যে পুতেকক যে কয় তুমি উঠিলা ভাতকেইটা খাই ল'বা দেই, একদম তেনেকৈ বৌয়ে গ'লি মানে সেই তেনেকৈ কেয়াৰ কৰিছিল জুবিন দাৰ কাৰণে, মৰম কৰিছিলে। দুইজনে ইজনে সিজনে নহ'লে থাকিব নোৱাৰে। আমাৰ শ্বুটিঙত বৌটো থাকেই, কষ্টিউম কৰিছে ভাইমন দাৰ, জুবিন দা আহিবই, কিন্তু বৌৰ কাৰণে নিজকে সৌভাগ্যৱতী বুলি ভাবোঁ। দাদাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে সৰুকৈ হ'লেও মই অংশীদাৰ হ'বলৈ যে পালোঁ, মানে ভাগ্য, হয়, কপালত আছিলে সেইখন চিনেমাত। আপুনি প্ৰথম জুবিন গাৰ্গক কেতিয়া লগ পাইছিলে? প্ৰথম একদম যদি সঁচা ক'ব যাওঁ, মই লাইভ চকুৰ সন্মুখত দেখিছোঁ, মই আমাৰ ভাইমন দাৰ শ্বুটিঙত। সেইকাৰণে মই সদায় ভাবোঁ দেই, মই মানে চিৰকৃতজ্ঞ আমাৰ গোটেই ভাইমন দাৰ টীমটো লৈ পেলাই, কাৰণ মই ভাইমন দাৰ থ্ৰুদি বহুকেইজন ব্যক্তিক লগ পালোঁ, যিকেইজন ব্যক্তি আচলতে মোৰ কাৰণে সপোন আছিলে, সৰুৰে পৰা ইনস্পিৰেশ্যন আছিলে। বহুকেইজন বুলি নহয়, সকলো ব্যক্তি আচলতে। আৰু জুবিন দাক মই ভাইমন দাৰ শ্বুটিঙতে ফাৰ্ষ্ট লগ পাইছোঁ আৰু দেখা পাইছোঁ। কি কৈছিলে প্ৰথম, মনত আছেনে? একদম ফাৰ্ষ্ট ভাইমন দাৰ শ্বুটিঙতো ধৰক আমাকনো ক'ত চিনি পাব জুবিন দাই, আমি ধৰা এনেকৈ মাতিছে আৰু ভালে আছ, ঠিক আছে তেনেকেই। কিন্তু লাহে লাহে যেতিয়া চিনেমাৰ শ্বুটিং প্ৰায় গৈছে তাৰপিছত দাদাৰ লগত যিমানখিনি কথা হৈছে আমাৰ, প্ৰায়ে মানে হাস্যমধুৰ কথাত মানে আমি খালি হাঁহিছোঁ দাদাৰ লগত। কাৰণ এই বছৰটোত আমি 2025 চনত আমি দাদাক বহুত ঘৰুৱাভাৱে পাই গ'লোঁ। আৰু বৌৰ লগত আচলতে মোৰ বৰ সম্পৰ্কটো বেলেগ ধৰণৰ, বৌয়ে মোক নিজৰ ভণ্টিৰ নিচিনাকৈ মৰম কৰে। তাৰপিছতে এইবাৰ যেতিয়া প্ৰমোশ্যনত আমি দাদাৰ লগত আমাৰ গোটেই ভাইমন দাৰ টীমটো গৈছিলোঁতো, প্ৰত্যেকখন বিহু প্ৰগ্ৰেমত দাদাৰ লগত আমি গৈছিলোঁ। তাত বহু স্মৃতি আছে, তাত বহু কথাই মানে দাদাই কৈছিলে আৰু, গতিকে তেনেকুৱা ধৰণৰ কথা বহুত আছে। স্মৃতি বুলি কৈছে, বহুতেই স্মৃতি সোঁৱৰি আছে, যদি আপোনাৰো কেনেকুৱা কিবা আছে যিটো সোঁৱৰিব বিচাৰিব? স্মৃতি বুলি ক'লে আমাৰ এনেই ৰৈ ৰৈ বিনালে শ্বুটিঙত আৰু প্ৰথম দিনাখন গৈছিলোঁ। তাৰপিছতে দাদাই মোক কৈছে, তোৰ নামটো যে বৰ টান দেই, এনেকৈ ক'লে। মই ক'লোঁ টান নহয় দাদা, মুখতে নাহে বোলে এইবিলাক নাম, তোক মই বৌ বুলিয়ে মাতিম। বৌ মানে মঞ্জুলা বৰ্মাক বৌ বুলি মাতিছিলেতো তেখেতে, আৰু মই যিহেতু ভাইমন দাত বৰ্মাৰ চৰিত্ৰটো কৰিছিলোঁ, সেইকাৰণে কৈছোঁ তোক মই বৌ বুলিয়ে মাতিম দে, এনেকৈ কৈছিলে। মই কৈছোঁ ঠিক আছে দাদা। তাৰপিছত মোক কৈছে তই ইয়াত কি কৰি আছ, মানে ৰৈ ৰৈ বিনালে ফাৰ্ষ্ট ডে আৰু দুদিনৰে শ্বুটিং আছিল। মোক তই ইয়াত কি কৰি আছ মোক কৈছে। তাৰপিছতে বৌয়ে দাদাক কৈছে গ'লি তাই ৰুনুমিৰ কেৰেক্টাৰটো কৰিব আকৌ, ৰুনুমি হে এইবোৰ চব কাটি দিম, এনেকৈ ক'লে। মোৰ মানে একদম কান্দো নিচিনা হৈ গ'ল। হ'ল এতিয়া কাটিয়ে দিব নেকি চিনেমাত কেৰেক্টাৰত, মানে এনেকৈ কৈছে এইবিলাক চব কাটি দিম। মানে দাদাই জমনি কৰি আছিলে, দাদাটো আৰু জমনি কৰি থাকে, মই আৰু চিৰিয়াছলি লৈ ল'লোঁ। মই বোলো হ'ল এতিয়া কাটি দিব, চকু মানে চলচলীয়া হৈ গৈছিলে। আৰু কৌশিক আছিলে মোৰ লগত, মই এইফালে কৌশিকক চাওঁ, কৌশিকে মোলৈ চাই, মই এবাৰ বৌলৈ চাওঁ, এবাৰ ৰাজেশ দালৈ চাওঁ। তাৰপিছত কৈছে এই জমনি কৰিছোঁ গ'ল দিয়ে, ৰাজেশ দাই কৈছে, বৌয়েও কৈছে জমনি কৰিছোঁ এই শিশ্ৰী। সেই তেনেকুৱা ধৰণৰ সৰু সৰু স্মৃতি ঢেৰ আছে মানে। বিহু মঞ্চবিলাক যেতিয়া গৈছিলে প্ৰচাৰত, তেতিয়া কিবা আছে নেকি এনেকুৱা? বিহু মঞ্চত মানে কি হৈছিলে, আমাৰ লখিমপুৰত আছিলে দেই, মানে লখিমপুৰত আমিতো বহুতত গৈছিলোঁতো দাদাৰ লগত, প্ৰায় গোটেই অসম ঘূৰা নিচিনা হৈছিলে সেইকেইদিন। এবাৰ লখিমপুৰত, তাৰপিছতে বৌৰ সেইদিনাখন গাটো বেয়া, মানে মই বোলো বৌক গা বেয়া, মই খবৰ ল'বলৈ যাওঁ। মোৰ বন্ধু নিৰুপমক মই আমাৰ এইফালে ইহঁতি ছোৱালীকেইজনী, মই আৰু বৈভৱী এটা ৰুমত, আৰু ইফালে আমাৰ ল'ৰাকেইটা এটা ৰুমত থাকেতো। মই গ'লত দম দিবলৈ গৈছোঁ, মানে তহঁতি এতিয়ালৈকে ওলোৱা নাই। তাতে মানে দাদা বহি সিহঁতৰ লগত কথা পাতি আছে। মই ভাবা নাই যে দাদা তাত থাকিব। মই একদম গৈছোঁ, দম দিবলৈ গৈছোঁ, চবকে দম দিম, এতিয়া তহঁতি ওলোৱা নাই, বৌৰ গা বেয়া, বৌৰ আমি খবৰ ল'ব যাব লাগে বুলি নিৰুপমক মানে মই কোনাপা চিঞৰি আহিছিলোঁ, নিৰুপম বুলি, মানে একদম বহুত জোৰত চিঞৰিছোঁ। দাদাইটো শুনি আছে, দাদাই আৰু কৈছে বোলে খালি চিঞৰিয়ে থাকে নেকি বুলি কৈছিলে। তোক যে ইমান চিঞৰি থাকে, এনেকৈ কৈছিল তাক। মোৰ কি হয়, মই চশমা পিন্ধোঁ, মই দূৰৰ বস্তুবোৰ নেদেখোঁ। মই মানে ভাবাও নাই, প্লাছ মই দেখা নাই দাদাক, পূৰা ব্লাৰ, ইহঁত বুলিয়ে ভাবিছোঁ মই, আমাৰ ইহঁতকেইটা। তাৰপিছতে মই তাৰ পৰাই দৰ্জাৰ পৰা গালি পাৰিছোঁ, তোমালোকে ওলাব লাগে, মোক কৈছে তমুক কৈছে। দাদাও পূৰা চাই আছে, চবেও কিন্তু মোক চাই আছে। নিৰুপমে কৈছে দাদা বহি আছে তুমি দেখা নাই, পূৰা ব্লাৰ। হ'ল মই জুবিন দাক দেখা নাই, তাত বহি আছে মানে। বোলে দাদা চৰি মই নেদেখোঁ নহয়, কৈছে ইহঁতি তই নেদেখ বুলি চকুৰে। তাৰপিছত কেতিয়াৰ পৰা চশমা পিন্ধা হৈছে নে, সেই তেনেকুৱা ধৰণৰ মানে। জুবিন দা এইখিনিতে বহি আছে, মই দেখা নাই, ওচৰত চবকে গালি পাৰি ঢেৰ কিবা কিবি কৈ আছিলোঁ মানে। সেই তেনেকুৱা ধৰণৰ সৰু সৰু স্মৃতি আৰু ঢেৰ। তেখেতে আচলতে কি হয়, প্ৰমোশ্যনৰ টাইমত আমাক
তেখেতে তেখেতৰ এটা স্পেচিয়েল ডিছ তেখেতে কয় আৰু ৰুটিটো পাপৰৰ নিচিনাকৈ সৰু সৰুকৈ আমাক বনাই চবকে মানে বনাবলৈ দিয়ে আৰু আমাক চবকে খুৱাইছিলে মানে সেই পাপৰৰ ৰুটিটো তেখেতে আকৌ নেখায় দেই তেখেতে আমি কওঁ আপুনিও খাওক মই খাম দেচোন মই লৈ যাম তহঁতি খা সেই মানে আমাক চবকে একদম খুৱাই মেলি আৰু তেখেতৰ বহুত কথা আমাক কৈছিলে মানে আচলতে এই বছৰটোত বহুত ঘৰুৱাভাৱে পাই গ'লোঁ কাৰণে এতিয়াও মানে সেই বিশ্বাসটো নহয়েই তেওঁ নাই বুলি সেয়াই যেতিয়া গম পাইছিলে নাই বুলি তেতিয়া সেইখন সময় আচলতে সকলোৰে কাৰণে অকল মোৰ কাৰণে নহয় চবৰে কাৰণে আচলতে ৰৈ গৈছিলে কাৰণ জুবিন দা আমাৰ অসমখনৰ গৌৰৱ হয় আমি তেখেতক লৈ গৌৰৱ কৰোঁ বাহাদুৰিও মাৰোঁ তেখেতক লৈ জুবিন দা আমাৰ হয় আমাৰ অসমৰ হয় আমাৰ অসমৰ গৌৰৱ হয় আৰু তেখেতৰ অবিহনেতো এতিয়া অসম শূন্য অসমৰ সাংস্কৃতিক জগত শূন্য অসমীয়া জাতিও শূন্য সকলোবোৰ শূন্য হৈ গ'ল কিন্তু যিমান যি হ'লেও তেখেতৰ আসনখন কোনেও আৰু এতিয়া পূৰাব নোৱাৰে আৰু 100 বছৰলৈ হয়তো আমি জুবিন দাৰ দৰে কোনো কাকো আৰু নেপাওঁ এইটোৱে বহুত ডাঙৰ লছ অসমৰ মানে সকলো প্ৰত্যেকখন ঘৰৰে লছ হৈছে আচলতে প্ৰত্যেকখন ঘৰৰে তেওঁ কাৰোবাৰ সন্তান কাৰোবাৰ চবেই কৈছে ককায়েক কাৰোবাৰ ভায়েক কাৰোবাৰ সেই কিবাটো গতিকে কেতিয়াবা ভাবিলে মানে পটককৈ ৰিয়েলাইজ হৈ যায় যে তেওঁ নাই মানে কিন্তু কোনোবাখিনিততো এনেকুৱাই লাগে যে তেওঁ আছে কাৰণ সেইদিনা 31 অক্টোবৰ দিনাখন বৰষুণ দিছে ৰাতিপুৱা তেওঁ ঢুকুৱা দিনাখনো বৰষুণ দিছে তেওঁ সৰু সজাইত লৈ যোৱা দিনাখনো বৰষুণ দিছে বৈও সেইদিনা কৈছে ইভেন যে সেই বৰষুণ যাকে প্ৰমাণ দিছে যে তেওঁ আছে মানে আমাৰ লগত তেওঁ সদায় থাকিবও লাগিব কাৰণ আৰু তেখেতক আমাৰ খুব প্ৰয়োজন আছিল আচলতে আমাৰ য়াং জেনেৰেশ্যনখিনি নৱপ্ৰজন্মৰ যিখিনি অভিনেতা অভিনেত্ৰী তেখেতৰ বহুত প্ৰয়োজন আছিল আমাৰ জীৱনত এতিয়া সময়ত সেই তেখেতক হ'লেও অলপ সময়ৰ কাৰণে পালোঁ কিন্তু বহুত কিবা কিবি শিকিবলৈ পালোঁ তেখেতৰ পৰা মনত থাকি যাব স্মৃতি হিচাপে কথাখিনি কৈছে যদিও চকুকেইটা কিন্তু জলজলীয়া হৈ গৈছে আৱেগিক হৈ যোৱা যায় জুবিন দা তেখেতৰ কথা ক'লেতো আৱেগিক হ'মেই আৰু কেনেকৈ লগ পাইছিলে তেওঁক আৰু কিবা এনেকুৱা কিবা আৰু তেনেকৈ সেইটোৱে মানে এইটো বছৰতহে তেখেতক তেনেকৈ পোৱা গৈছিলেতো ঘৰুৱাভাৱে বাকী এনেই বৌৰ লগত আমাৰ মোৰ বণ্ডিংটো বেছি ষ্ট্ৰং বৌক মই আচলতে বেছিকৈ মানে বেছি পাইছিলোঁ বৌৰ থ্ৰুদিহে জুবিন দাক তেনেকৈ অলপ ঘৰুৱাভাৱে পাইছোঁ এনেই বৌৰ লগত বৌয়ে মানে মোক পূৰা একদম নিজৰ ভণ্টিক যেনেকৈ বাইক এজনীয়ে মৰম কৰে তেনেকৈ মৰম কৰে মানে মোক বৌক বেছিদিন লগ নাপালে মনটো বেয়া লাগি থাকে আকৌ ফোন কৰি বৌক লগ কৰিব যাওঁ তেনেকৈ আকৌ জুবিন দাকো লগ পাওঁ সেই তেনেকৈ এতিয়া লগ পোৱা হৈছে নে জুবিন দাৰ নথকাৰ পিছত পাইছোঁ আমি জুবিন দা ঢুকোৱাৰ দিনাখনৰ পৰা আমি আছোঁৱেই তাতে কাহিলীপাৰা ঘৰ তাৰ পাছতো আমি গৈছোঁ বা ফোন কৰোঁ বৌক খবৰ লওঁ আপুনি গৰিমা বৌৰ লগতো ভাল আছিলে গৰিমা বৌয়ে দাদাৰ কথা আপোনাৰ লগত কিবা ডিছকাছ কৰে তেনেকুৱা বৌ বহুত মানে বৌয়ে মানে কেনেকৈ মৰম কৰে জুবিন দাক এই মাকে নিজৰ সন্তানক মৰম কৰে তেনেকৈ মৰম কৰে মানে বৌ ধৰক এতিয়া আমাৰ শ্বুটিঙত থাকিলেও মানে গ'লি উঠিলা মানে সেই যে মাকে যে পুতেকক যে কয় তুমি উঠিলা ভাতকেইটা খাই ল'বা দেই একদম তেনেকৈ বৌয়ে গ'লি মানে সেই তেনেকৈ কেয়াৰ কৰিছিল জুবিন দাৰ কাৰণে মৰম কৰিছিলে আৰু দুয়োজনে ইজনে সিজনে নহ'লে থাকিব নোৱাৰে আমাৰ শ্বুটিঙত বৌটো থাকি কষ্টিউম কৰিছে ভাইমণ্ডাৰ জুবিন দা আহিবই কিন্তু বৌৰ কাৰণে আহে এই নতুনকৈ এখন চিনেমাৰ টাইটেল ট্ৰেকৰ শ্বুটিং আছিল তাতে বৌৰ কষ্টিউম আছিল তাতে জুবিন দাই বৌৰ কাৰণে আহিছে অফক'ৰ্ছ মানে ইজনে সিজনক এৰি থাকিব নোৱাৰে দেই আহি 3.5 ঘণ্টা বহি গৈছে আমাৰ লগত চবৰে লগত কথা চথা পাতি গৈছে মই তেতিয়া সেইটো বৌক কৈছোঁ তুমি একদম মানে আমি কথাও পাতোঁ তুমি একদম মানে নিজৰ পুতেকক যে মৰম কৰে তেনেকৈ মৰম কৰা তুমি জুবিন দাক তাৰপিছতে বৌয়ে কৈছোঁ এছএছচি কিন্তু হয় কিন্তু মই কিন্তু গল্ডিক পৰা তেনেকৈ মৰম কৰোঁ মানে ইমান মানে আৰু আমি প্ৰমোশ্যনত মই মানে সদায় জোকাওঁ দেই বৌক খুটখাটকৈ লাগি থাকে যে সৰু সৰু কথাত যে অভিমানবোৰ তেনেকৈ লাগিও থাকে দুইটাই জুবিন দা আৰু বৌয়ে আমি ইমান মানে সেইখিনি চাই পেলাই ইমান হাঁহোঁ মোৰ মানে ফোনতো কেপচাৰ কৰি থওঁ কেতিয়াবা মানে আমি সেই লাগিলে চোৱা তাৰপিছত আকৌ লগালগ মৰম কৰি দিয়ে মানে সেই বস্তুখিনি দেখিছিলোঁ আৰু এতিয়া খুব কেতিয়াবা মানে কি হয় ভাবিলে কি লাগে বৌ মানুহজনী মানে ইমান মৰমীয়াল হয় বহুত মৰম বৌয়ে খালি মৰম কৰিব জানে মানুহক এতিয়া সেই মানুহগৰাকীক যে ভাগি পৰা দেখিছোঁ সেই বস্তুটো মানে একদম সহ্য নহয় মানে একদমেই সহ্য নহয় চাবও নোৱাৰি মানে মই সেইকাৰণে 19 তাৰিখেও যেতিয়া মই গৈছোঁ ঘৰখনলৈ কাহিলীপাৰা ঘৰখনলৈ মই ওচৰলৈ যোৱা নাই মোৰ সহ্য নহ'ল মানে বৌৰ ওচৰলৈ যাবলৈ কাৰণ সেই মানুহজনীক অকল হাঁহি থকা দেখিছিলোঁ আমি ইমান দিনে হাঁহি থকা মৰম ইমান মৰম কৰে মোক যে কেনেকুৱা মৰম কৰে মানে সেই মানুহজনী ইমান ভাগি পৰিছে এতিয়াও মানে খুব খুব বেয়া লাগে মানে অন্ততঃ বৌৰ কাৰণে জুবিন দাই ন্যায় পাব লাগে বেলেগৰ কাৰণে নহ'ল বৌৰ কাৰণে পামিবাৰ কাৰণে আৰু সেই পিতৃজনৰ কাৰণে জুবিন দাৰ দেউতাকৰ কাৰণে কিমান কষ্ট আমিয়ে ইমান কষ্টত আছোঁ তেখেতসকল কিমান কষ্টত থাকিব লাগিব সেইটোতো আমি ইমেজিনো কৰিব নোৱাৰোঁ কিমান চাগে কষ্ট পাইছে তেখেতসকলে সেইকাৰণে
এইখিনি কথা ক'লে অলপমান হেৰি হৈ যাওঁ আৰু আৱেগিক হৈ যাওঁ। আপুনি কৈছে আজি এতিয়া বহু অকলশৰীয়া হৈ গ'ল। সেই মানুহগৰাকীক মানে তেনেকৈ চাব নোৱাৰি, মইতো একদমেই নোৱাৰোঁ মানে, বহুত কিবা লাগে। যিজনী হাঁহি থাকে সদায় এনি টাইম, আৰু মোক মানে লগ পালে মানে ফাৰ্ষ্ট মোৰ মিমিক্ৰি কৰে বৌয়ে, বেষ্ট মিমিক্ৰি কৰে। মই কেনেকৈ বৌয়ে যেতিয়া হাঁহে মোৰ হাঁহাটো মিমিক্ৰি কৰে, তেতিয়া গমেই নাপায় মই হাঁহিছোঁ নে বৈ হাঁহিছে, পূৰা একজেক্ট মিমিক্ৰিটো কৰে মানে। এতিয়া কেতিয়াবা কথা পাতো, আগৰ সেই বৌজনীক কেতিয়াবা পাম মানে, আগৰ সেই বৌজনী। সকলোৱে সেইটোৱে বিচাৰিছে এতিয়া ঠিক হওক ভালকৈ, সকলোৱে ন্যায়, জুবিন দাই ন্যায় পাওক সেইটোৱে বিচাৰি আছে চবেই, পাব লাগিবই আৰু আমি সকলোৱে সেইটোৱে বিচাৰি আছোঁ। ভাগি পৰে। আপুনি যিহেতু ৰৈ ৰৈ বিনালে শ্বুটিঙত আছিলে, কোনখিনিত আপুনি ওলাই বা কেনেকুৱা হয় আপোনাৰ কেৰেক্টাৰটো, যিসকলে চোৱা নাই যদি তেওঁলোকৰ বাবে কৈ দিয়ে। আচলতে এইটো খুব মোৰ চৰিত্ৰটো খুব স্পেচিয়েল হয়, বহুত চুইট আৰু বহুত মৰম লগা এটি চৰিত্ৰ, ৰুনুমি বুলি। এতিয়া কৈ দিলে মানে গোটেই ছাছপেন্সখিনি নাইকিয়া হৈ যাব। গতিকে চিনেমাখন যিমানে চাইছে, মোকতো বহুতে কৈছোঁ মানে ভাল পাইছে বুলি কৈছে। একেবাৰে শেষত দেখা পাব আৰু চিনেমা শেষ হোৱাৰ আগে আগে আৰু চাই পেলাই ক'ব আৰু যোনে যোনে চাইছে কৈছে, যোনে যোনে নাই চোৱা চাবই অফক'ৰ্ছ। আমাৰ দাদাৰ হেঁপাহৰ চিনেমা, দাদাৰ শেষৰখন আৰু সপোনৰ চিনেমা, সেইখন চিনেমা আচলতে চাবলৈ আমাৰ মানে, মই এতিয়া এবাৰ চালোঁ যদিও মানে মোৰ গাৰ নোম শিয়ৰি গৈছে বহুতখিনি চিনছত। গতিকে আৰু আকৌ এবাৰ চাবলৈ সাহসো গোটাব পৰা নাই মানে, বহুতখিনি চিনছে মানে চুই গৈছে বহুতখিনি ক্ষেত্ৰত। সেয়াই মানে শেষৰ যিটো গীত ৰৈ ৰৈ বিনালে বুলি যেতিয়া গায়, সকলোৱে চকু পানী ওলাই কান্দি আহে, সেইটো কাৰণে সকলোৱে সাহস কৰা নাই চাবলৈ। নাই মানে মইতো ফাৰ্ষ্ট মানে আমাৰ 31st আমাৰ সকলো টিমে একেলগে চাবলৈ হেৰি কৰিছিল। তেতিয়া বাৰু মই যোৰহাটত আছিলোঁ কাৰণে চাব নোৱাৰিলোঁ। তাৰপিছততো ভাবিছোঁ চিনেমাখনো চাব লাগিব, কিন্তু কেনেকৈ মানে চাম। যেতিয়া চিনেমাখন মানে মই ভাবিছিলোঁ চিনেমাখন চাই দুখ লাগিবই, কিন্তু মই ভবা নাছিলোঁ এনেধৰণে মানে চুই যাব। জুবিন দাৰ মুখত কিছুমান সংলাপে মানে গোটেই ৰিয়েলিটিৰ লগত মেটচ হৈ গৈছে মানে, সেই বস্তুখিনি মানে একদম কিবা লাগে, চালে এনেকুৱা লাগি আছে কি দেখি গ'লোঁ মানে। আৰু একদম তেতিয়া বহুত কষ্ট হয় মানে চাবলৈ সেইখিনি মুহূৰ্ত, সেইখিনি চিন চাবলৈ। সাগৰৰ লগত কিছুমান চিনছ আছে, ডাইলগ আছে, সেইখিনি বহুত কষ্ট হয় মানে। এনেকৈ কয় যে সাগৰত সাঁতুৰিব পাৰিম। সেইখিনি আৰু বহুত কিছুমান এতিয়াতো কৈ দিব নোৱাৰি, কিন্তু মানুহে যিসকলে দেখিছে তেওঁলোকেও নিজে আহি কান্দি কান্দি কৈছে সেইখিনি কথা। কিন্তু বহুত কিছুমান ডাইলগ তেখেতৰ মুখত যিখিনি সংলাপ আছিলে, প্ৰত্যেকটো সংলাপে মানে চুইছে, লগতে বহুতখিনি সংলাপে তেওঁৰ সেই লাইফটোৰ লগত ৰিলেট কৰি মানে কেনেকৈ নাজানো আৰু একদম বহুখিনি কথা। এতিয়া মোক বুজ পামছো, ঠিক আছে। সেইটোৱে চবৰে উঠি যায় সেই দেখিলে আৰু মানুহটো। সেইখন চিনেমা আৰু সৃষ্টিৰাজি তেওঁ নাহে সেইখন, আৰু আপুনিও সৌভাগ্যৱান আছিলে সেইখন চিনেমাত অভিনয় কৰিলে। কেনেকুৱা লাগে এতিয়া ভাবিলে? মই কৈখিনি কথা ক'লোৱেই, মই নিজকে সৌভাগ্যৱতী বুলিয়ে ভাবোঁ যে তেখেতৰ সপোনৰ চিনেমা বুলি, একচুৱেলি এইখন চিনেমা তেখেতৰ বহু বছৰ আগৰ পৰিকল্পনা, মানে ৰাজেশ দাহঁতে কয় এতিয়া বহুত আগতেই তেখেতে ভবা এটি কনচেপ্ট ষ্টৰি, আৰু বহু বছৰ আগৰ পৰিকল্পনা। তেতিয়া চাগে আমি নাজানো আৰু সৰুৱে আছিলে নে কি নাজানো, তেতিয়া মই বহুত সৰু থাকিম আৰু এতিয়া তেখেতৰ এই চিনেমাখন এনেকৈ ৰিলিজ হৈছে, কিন্তু তেখেতৰ সপোনৰ চিনেমাখন তেখেতে এনেকৈ আমাৰ সকলোৰ লগত যে চাব নোৱাৰিলে, সেইটো ভাবিলে মানে বহুত কষ্ট হয় মানে। জুবিন দাই যিহেতু আপোনাৰ লগত পাইছে এটা বছৰ, তাত তেনেকুৱা সময়ত যিটো কথা আপোনাক কৈছিলে বা আপোনাৰ চৰিত্ৰ যিকোনো কথা যিটো মানে মনত থাকি যাব, তেনেকুৱা টাইপ কিবা আছে নেকি? আৰু মোক ভাইমন দাৰ ক্ষেত্ৰতে কৈছিলে জুবিন দাই, মানে ভাল কৰিছ, আৰু সদায় মানে এক্টিংটো পৰাপক্ষত মানে মোক কৈছিলে আৰু যিমান নেচাৰেল কৰিব পাৰোঁ সিমান ভাল হ'ব, আৰু তই সেইটো ৰাখিছ ভাইমন দাত কৈছে। কিন্তু বেলেগ বেলেগ চৰিত্ৰ কৰিব লাগিব, বহুত বেলেগ বেলেগ ভাৰ্চেটাইল হ'বলৈ বেলেগ বেলেগ চৰিত্ৰ ট্ৰাই কৰিব লাগিব, গতিকে সেইখিনিও তই ট্ৰাই কৰিব লাগিব। সেই তেনেকৈ কৈছিলে, বহুতখিনি কথাই কৈছিলে। আৰু এতিয়া এটা বিশেষ কথা, সকলোৱে কি হৈছিলে ছিংগাপুৰত সেই ঘটনাটো জানিব বিচাৰি আছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ ট্ৰেণ্ড চলি আছে, আপুনি কিদৰে চাই, কি ভাবে এইটোক লৈ? আচলতে সকলোৱে আমাৰ মনত, গোটেই অসমবাসীৰ মনত বহু প্ৰশ্ন আছে যে কি হৈছিলে সেইদিনা, কেনেকৈ হ'ল সেইদিনা, হঠাৎ আমি অকল সেই খবৰটোহে পাইছোঁ। গতিকে আমাৰ মনত এতিয়া অকল আমি এইটোৱে জানিব বিচাৰিছোঁ যে কি হৈছিলে সেইদিনা জুবিন দাৰ লগত, মানে সত্যটো আমি জানিব বিচাৰিছোঁ। কিমান দিন হৈ গ'ল এতিয়া, 40টা দিন পাৰ হৈ গ'ল, সঠিকভাৱে আমি তেনেকৈ একোৱে গম পোৱা নাই। কিন্তু যি হ'লেও আমি
আমাৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে, বৌহঁতেওতো বিশ্বাস কৰি এতিয়া আছে তেখেতসকলে সকলোৱে। গতিকে আমি ভাবোঁ জুবিন দাই ন্যায় পাবই আৰু পাবই লাগিব। আপুনি যেতিয়া এবছৰ লগ পাইছিলে সেইটো সময়ত শেখৰ সিদ্ধাৰ্থহঁতক লগ পোৱা হৈছিল নে তেনেকৈ? মোৰ আচলতে নাই মানে তেনেকৈ লগ পোৱা নাই, কিন্তু আমি যিহেতু বিহু প্ৰমোশ্যন কৰিবলৈ গৈছিলোঁ, দাদাৰ গোটেই শ্ব' চাইছোঁ, তেতিয়া দেখিছোঁ যিহেতু শেখৰ দাহঁতে একেলগে প্ৰগ্ৰেম কৰে, তেনেকৈ ভাবেই আমি দেখিছোঁ। মই বিশেষভাৱে তেওঁলোকৰ লগত কোনো মোৰ কনভাৰ্চেশ্যন হোৱা নাই মানে। কিবা কথা এনেকুৱা যাব নিদিয়া, দাদাক লগ কৰিব নিদিয়া এনেকুৱা কিবা হৈছিল? নাই, সেইবোৰ একেবাৰে আমাৰ লগত হোৱা নাই। বহুতে কৈ আছে এইবোৰ কথা যে লগ কৰিব নিদিয়ে। নাই আমাৰ লগত তেনেকৈ সেইবিলাক হোৱা নাই। আৰু আপুনি যেতিয়া ৰৈ ৰৈ বিনালেখনৰ কথা ক'লে, আৰু এনেকুৱা কিবা প্ৰজেক্টৰ কথা পাতিছিল নেকি এনেকৈ কৰিম বুলি একেলগে? এখন চিনেমাৰ কথা কৈছিলে ৰাজেশ দাই, তাতে জুবিন দা আছিলে। কিন্তু এতিয়াতো সেইখন চিনেমা নহ'ব আৰু তাতে আৰু বহু কেইগৰাকী ছিনিয়ৰ অভিনেতা অভিনেত্ৰী আছিলে। তাতে ময়ো আছিলোঁ আৰু চিনেমাখনত। বিশেষটো ক'ব নোৱাৰিম চিনেমাখনৰ কিন্তু বিষয়ে, কিন্তু জুবিন দা আছিলে চিনেমাখনত। একেলগে কৰাৰ আৰু এটা সুযোগ আছিলে, এতিয়া নাপাব আৰু। তাকে বাকী ৰৈ ৰৈ বিনালেখনৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছিলে আপোনাৰ সেইটো মুহূৰ্তত? দুদিনেই পালে আপুনি সুযোগ। ৰৈ ৰৈ বিনালেৰ লগত আচলতে মোৰ অলৰেডি ঘৰুৱাভাৱে মই তেখেতসকলক পায়ে গ'লোঁ। গোটেই ভাইমন্দাৰ টীমটোৱে ৰৈ ৰৈ বিনালে টীম হয় যে, সেইকাৰণে গৈয়ে এনেকুৱা লাগিছে আকৌ ঘৰলৈ উভতি আহিছোঁ নিচিনা লাগিছিলে আৰু শ্বুটিঙত, কাৰণ ভাইমন্দাৰ শ্বুটিং খতম হৈছে, ৰৈ ৰৈ বিনালে শ্বুটিং আৰম্ভ হৈছে। দুদিনৰ শ্বুটিঙত বহুত হাঁহি ফূৰ্তি, ইমান হাঁহি ফূৰ্তি কৰিছোঁ মানে বাপৰে। আমাৰ মেকআপ আৰ্টিষ্ট আছিল ভাস্কৰ দা, ৰাহুল আৰু জুবিন দাটো থাকেই। জুবিন দাই মানে সেইদিনাই আমাৰ বিশ্বনাথ চাৰিআলি শ্বুটিং হৈছিলে, মোৰ অৰিজিন ঘৰ বিশ্বনাথ চাৰিআলি। জুবিন দাই বগা ছাগলী এটা হাতত লৈ আছিলে মানে, হাতত লৈ পেলাই জীৱ জন্তু তেখেতে বিৰাট ভাল পায়তো, বগা ছাগলী এটা। তেখেতে ছাগলীটোৰ নাম আজিলৈকে মনত পৰা নাই, মই মানে ছাগলীটোৰ নামো দিছিলে দেই, এলবাৰ্ট নে এলেকজেণ্ডাৰ নে কি নাম দিছিলে মই পাহৰি থাকিলোঁ। সেই ছাগলীটোৰ লগত কথা পাতি আমাৰ লগতে মানে কথা পাতি ঢেৰ বিভিন্ন ধৰণৰ কথা ওলাইছিলে মানে। তাতে মানে হাঁহি বহুত এনেকুৱা সেই দুদিনতে মানে আমি বহুত ফূৰ্তি কৰিছোঁ, ঢেৰ কথা। মানে জুবিন দাই ছাগলী লৈ আহিছিলে, ছাগলীটোৰ নাম দিছিলে? ছাগলীটো মানে যিহেতু সেইদিনা আমাৰ শ্বুটিং, জুবিন দাৰো শ্বুটিং aছিলে, কিন্তু দাদা থাকেই আৰু শ্বুটিঙত। দাদাৰ ফাৰ্ষ্ট আমাৰ শ্বুটিং থকা দিনাখন দাদাৰ শ্বুটিং নাছিলে দেই, দাদা আহিছে। ছাগলীটো পালে ৰাস্তাতে নে ক'ত পালে নাজানো, ছাগলীটো পাই পেলাই একদম কোলাত বহাই পেলাই ছাগলীটো দাদাৰ ফ্ৰেণ্ড বনি গ'ল। আমি দেখি মোৰ অলপমান ভয় লাগে মানে দেই, হেৰিলে এনেকুৱা জীৱ জন্তুলৈ অকণ ভয় লাগে। দাদাই মানে একদম ইমান ধুনীয়াকৈ ছাগলীটো কমফৰ্ট হৈ গৈছে দাদাৰ কোলাত, আৰু দাদাই নামো দিছিল খালি ছাগলীটো, মই নামটো পাহৰি থাকিলোঁ মানে, কি বা নাম দিছিল মই পাহৰি থাকিলোঁ। ফটোও আছে সেই ছাগলীটোৰ লগত দাদাৰ। সেই মানে জীৱ জন্তু চবকে ভাল পাইছিলে নহয়, সেইকাৰণে শ্ৰদ্ধাঞ্জলি জনাবলৈ চব আহিছিল। সেইকাৰণে আজিও কুকুৰটো তাত থাকে, পাৰ থাকে, সেইকাৰণে। আপুনি যিহেতু শেষবাৰৰ বাবে কেতিয়া লগ পাইছিলে জুবিন দাক? শেষ আগষ্ট মাহত লগ পাইছিলোঁ। মোৰ আৰু নিৰুপমৰ শ্বুটিং এটা চলি আছিলে, তাৰপিছতে মই কৈছোঁ আমি বহুত ক্ল'জ বৌৰ লগত। বৌক বহুত দিন হ'ল লগ পোৱা নাই, বহুদিন মানে কি আৰু এসপ্তাহমান চাগে লগ পোৱা নাছিলোঁ। তাৰপিছতে বৌক ফোন কৰোঁ বোলো ক'ত আছে সোধোঁ, বৌক ফোন কৰোঁ, বৌ ক'ত আছা, তোমাক ইমান দিন হ'ল লগ পোৱা নাই। তাৰপিছতে আহি যোৱা, ষ্টুডিঅ'ত আছোঁ, গল্ডিও আছে এনেকৈ ক'লে। মই জুবিন দা আছে। তাৰপিছতে গ'লোঁ, প্ৰথম বৌৰ লগত 2.5 ঘণ্টা লেকচাৰ। তাৰপিছত দাদা মানে শুই আছিল তেতিয়া। তাৰপিছত বৌ আছিল, জুৰিবা, মই আৰু নিৰুপম। দাদা আহিছে 2.5 ঘণ্টাৰ পিছত, দাদাই ভাত খাই তাৰপিছত 3.5 ঘণ্টা দাদাৰ লগত লেকচাৰ। সেইটো শেষ আছিলে আৰু লাষ্ট টাইম লগ পাইছিলোঁ জুবিন দাক। তাৰপিছত সেইদিনাখনে বহুত মানুহ আহিছিলে জুবিন দাক লগ কৰিবলৈ। কাৰোবাৰ অসুখ আছিলে, কেঞ্চাৰ পেচেণ্টো আহিছিলে, এনেকৈ লগ কৰিবলৈ আহিছিল জুবিন দাক সেইদিনা। কেতিয়াৰ কথা এইটো আগষ্ট মাহৰ, এই বছৰ আগষ্ট মাহৰ তাৰিখটো মই পাহৰিলোঁ। আগষ্ট মাহৰ কেতিয়া হ'ব, 19-20 তেনেকুৱা মান তাৰিখত মানে শেষবাৰৰ বাবে 3 ঘণ্টা কথা পাতিছে? 3.5 ঘণ্টা আমি বহিছোঁ ষ্টুডিঅ'তে, বহুত কথা পতা। দাদাৰ লগত বহিলে আপুনি আৰু তেখেতৰ পৰা ইমান কথা শিকিব পাৰি, বা কিমান কথা তেখেতে জানে, প্লাছ তেখেতৰ গোটেই এক্সপেৰিয়েঞ্চেছবিলাকৰ পৰা তেখেতৰ যিমান মানে অলপ ধেমেলীয়া স্মৃতিবিলাক আছে আমাক কয় মানে। বহুত কথা কেতিয়াও মানুহ এজন মানে গুচি আহিব নোৱাৰে, মিনিমামটো 1 ঘণ্টা কথা পাতিব লাগিব তেওঁৰ লগত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিন দাৰ এফাকি উল্লেখ লিখিব। যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিন দা।